তিনি হচ্ছেন গাঁৱলীয়া জ্যেষ্ঠ কংগ্ৰেছ নেতা এই সকলো কেইগৰাকী সন্মানীয় বিষয়ববীয়া আৰু এতিয়া আমাৰ ভূটান অভিযোগৰ যি সন্মানীয় হৈছে তেখেতক তথ্যৰে প্ৰমাণ কৰিবলৈ তেখেতসকলে ভাবি লৈছে। ওলায়া সজাগ জনতা ওলায়া পোহৰানুতা ৰামৰে দেশতে থকা ৰাৱণ বধোতে যায় যদি যায় জীৱনটো যাক ৰাইজক কংগ্ৰেছ দলে সেৱা কৰে। ৰাইজৰ সেৱাৰ বাবে কংগ্ৰেছৰ সকলো কৰ্মী উৎসৰ্গীকৃত আৰু এতিয়া আজি পুনৰ আমি ৰাইজৰ যাতে সেৱা কৰিব পাৰো তাৰ বাবে আজি চৰাইদেউ মৈদাম ক্ষেত্ৰৰ পৰা এটা সংকল্প আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত সকলোৱে লওক যাতে আগন্তুক সময়ত আমি ৰাইজৰ কাম কৰিবলৈ আৰু অধিক দৃঢ় হ'ব পাৰো। আজি আমি সঁচাকৈ গৌৰৱান্বিত যে আমাৰ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ এই ভিত্তিত ইয়াত মানে সমগ্ৰ অসমৰ এখন কংগ্ৰেছ দলৰ চবতছে ডাঙৰ সভাখন ইয়াত আয়োজন কৰা হৈছে আৰু সমগ্ৰ অসমৰ পৰা সকলো কংগ্ৰেছৰ আমাৰ যি বিষয়ববী আছে সকলোবোৰ ইয়ালৈকে আহিছে। এটা গৌৰৱময় পৰিৱেশ এটা এনেকুৱা এটা পৰিৱেশ যে বহুত ভাল পৰিৱেশ এটা সৃষ্টি হৈছে আৰু আমি উৎফুল্লিত হৈছো। আমি কংগ্ৰেছ কৰ্মী হিচাপে এনেকুৱা এটা মানে আমাৰ লাগিছে যে ভৱিষ্যতে আমি ২৬ৰ নিৰ্বাচন ইয়াৰ পৰাই আমি জিকিবলৈ সক্ষম হ'ম বুলি আমি ভাবিছো। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি আৰু আমাৰ CLP লিডাৰ বিৰোধী দলৰ দলপতি নাজিয়াৰ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ দ্বিতীয় প্ৰচেষ্টাত আৰু তেওঁলোকৰ সিদ্ধান্ত মৰ্মে আজি আমি এই মথুৰাপুৰ গ্ৰাম্য প্ৰকল্পত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বৰ্ধিত কাৰ্যনিৰ্বাহী সভা অনুষ্ঠিত কৰিছো। ইয়াত আজি বহু ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হ'ব। অসমৰ কংগ্ৰেছ দল কেনেকৈ আগুৱাই যাব বিভিন্ন দিশবোৰ ইয়াত আলোচনা কৰা হ'ব আৰু আমাৰ ভুল খুঁটি আঁতৰাই আহিবলগীয়া পঞ্চায়ত নিৰ্বাচনত আমি কেনেকৈ এক সুফল পাওঁ, কেনেকৈ আমি তাক এটা ভাল কাম কৰিব পাৰোঁ, পঞ্চায়ত নিৰ্বাচনত কেনেকৈ আমি পঞ্চায়তসমূহ দখল কৰা এক ৰণকৌশল ইয়াত আজি প্ৰস্তুত হ'ব আৰু আহিবলগীয়া ২৬ৰ বিধানসভাৰ বিষয়েও ইয়াত যথেষ্টখিনি আজি চৰ্চা হ'ব। আমি আশা কৰোঁ যে ভৱিষ্যতৰ পৰিকল্পনা আজি চৰাইদেউ মৈদামৰ সমীপৰ এই লাকুৱা এই কি কয় মথুৰাপুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্পৰ এক সিদ্ধান্তই অসম কংগ্ৰেছক এক নতুন দিশলৈ লৈ যাব তেনেকুৱা এক সিদ্ধান্ত হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। ২০২৬ ৰণসিঙা বুলি ক'ব বিচাৰিছোঁ। ৰণসিঙাটো হয়েই, তদুপৰি আমি ষ্ট্ৰেটেজিক যিখিনি আমাৰ বিষয় আছে মানে এই নিৰ্বাচনটোত মানে আমি মুখামুখি হ'বৰ বাবে যিখিনি ৰাজনৈতিক দৃষ্টিভংগী গ্ৰহণ কৰিম সেই বিষয়ে আজি আলোচনা হ'ব। তাৰ লগে লগে সাংগঠনিক দিশতো আমাৰ বিশেষ আলোচনা হ'ব আৰু ২০২৬ৰ নিৰ্বাচনত আমি যিবোৰ বিষয় লৈ পেলাই প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম এই বিষয়সমূহ বিশেষভাৱে আলোচিত হোৱাৰ সম্ভাৱনা আছে। আজি যিটো আমাৰ আসাম ষ্টেটৰ একটা লাষ্ট তাৰ পৰা আমি ২০২৬ ষ্টাৰ্ট কৰিম। আজি হ'ল আমাৰ ছাব্বিছৰ আমি চৰকাৰ গঠন কৰাৰ এটা ৰণনীতি আজি হ'ব আৰু এইটো আমি ছাকচেছ হ'ম। সোণাৰীৰ পৰা মই সোণাৰী সমষ্টি সোণাৰীৰ পৰা সোণাৰী সমষ্টি পৰ্যন্ত যিটো আপোনাৰ কাৰ্যসূচী হ'ব তাতে আমি ইয়াতে এনে
কেনেকৈ পজিশ্যন হ'ব আজিৰ পৰা যে আমাৰ 26টো আমাৰ কাৰণে ইজি হৈ যাব। হয়, ডেফিনেটলি এটা ৰণসিঙাৰ নহয়, যুদ্ধৰ চূড়ান্ত প্ৰস্তুতি। আপোনালোকে জানে যে পঞ্চায়ত নিৰ্বাচন আহি আছে, তাৰপিছতে বিধানসভাৰ নিৰ্বাচন আহি আছে। লোকসভা নিৰ্বাচনৰ পাছত কংগ্ৰেছৰ যিটো উৎসাহৰ ঢল বৈছে, সেই ঢলক আমি আৰু উত্তাপ বৃদ্ধি কৰিব বিচাৰিছো আৰু গতি বৃদ্ধি কৰিব বিচাৰিছো। আৰু এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাৰ জৰিয়তে আমি অনুভৱ কৰো যে লোকসভা নিৰ্বাচনৰ পাছৰ পৰাই যি কংগ্ৰেছমুখী মানুহৰ যাত্ৰা আৰম্ভ হৈছে, এই যাত্ৰা অধিক গতিশীল হ'ব, অধিক ত্বৰান্বিত হ'ব আৰু অনাগত দিনৰ প্ৰত্যেকটো দিনতেই কংগ্ৰেছ দলক শক্তিশালী কৰিবৰ কাৰণে বৰ্ধিত কাৰ্যনিৰ্বাহক সভাই উজনি অসমতে নহয় সমগ্ৰ অসমৰ কংগ্ৰেছ কৰ্মী জনসাধাৰণক উদ্বেলিত কৰিব, উজ্জীৱিত কৰিব। আমাৰ নেতা AICC জেনেৰেল ছেক্ৰেটাৰী জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ উপস্থিতিত আৰু আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ লোকসভাৰ উপদলপতি গৌৰৱ গগৈ ডাঙৰীয়া, আমাৰ মাননীয় সাংসদ দুগৰাকী আছে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, ৰকিবুল হুছেইন ডাঙৰীয়া, দুগৰাকী AICC ছেক্ৰেটাৰী আছে, পৃথিৱীৰাজ চাথে ডাঙৰীয়া, জিতেন্দ্ৰ বাঘেল ডাঙৰীয়া, ৱৰ্কিং প্ৰেচিডেণ্ট আছে আমাৰ জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া। আমি এইসকলৰ উপস্থিতিত আজি আমাৰ দলত আমাৰ এই পুৰণা সতীৰ্থ অসম কংগ্ৰেছৰ প্ৰাক্তন সভাপতি আৰু তৃণমূল কংগ্ৰেছৰ সভাপতি হিচাপে পদত্যাগ কৰি আমাৰ দলত যোগদান কৰিবৰ কাৰণে আমাৰ AICC নেতা জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ লগত আলোচনা মৰ্মে আমাৰ AICCৰ পৰামৰ্শ অনুসৰি আজি ইয়াত আমি এই যোগদান কাৰ্যসূচীটো অনুষ্ঠিত কৰিছোঁ। আৰু গোটেই অসমৰ নতুন প্ৰজন্মৰ কাৰণে এটা ভাল খবৰ যে অসমৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদিকা আৰু অসম চৰকাৰৰ ৰাজপত্ৰিত্ব বিষয়া ACS অফিচাৰ তেওঁ কালি পদত্যাগ কৰিছে চাকৰিৰ পৰা। পল্লৱী শইকীয়া ডাঙৰীয়ানী আগতে কংগ্ৰেছৰ NSY সংগঠনত জড়িত আছিলে। এতিয়া NSYৰ পৰা গৈ তেওঁ চাকৰি কৰিলে, APSC পালে আৰু এতিয়া APSC চাকৰি ৰিজাইন দি কংগ্ৰেছ দলৰ আজি যোগদান কৰি দেশৰ স্বাৰ্থত কাম কৰিবলৈ আগবাঢ়ি আহিছে। গতিকে মই প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে আমাৰ দলৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়াক মই আন্তৰিকতাৰ আদৰণি জনাইছোঁ আৰু আমাৰ পল্লৱী শইকীয়া ডাঙৰীয়ানীকো আদৰণি জনাইছোঁ। सम्मानीय अध्यक्ष जी, सम्मानीय साहब, सम्मानीय हमारे सांसदगण, AICC सेक्रेटरीज पाटिल जी और जितेंद्र बघेल जी, वर्किंग प्रेसिडेंट साहब, Yeah.